Welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ স্যার। আজি আমি MS Accessor আৰু এটা নতুন টপিকৰ ওপৰত কাম কৰিম। আজিৰ টপিকটো হ'ল যে তুমি টেবল বিলাক যে MS Accessor বনাইছা, সেই টেবলৰ মাধ্যমে তুমি কেনেকৈ ইমিডিয়েটলি ফৰ্ম বনাব পাৰা। ঠিক আছে? তো ফৰ্ম তোমালোকে জানা যেনেকৈ এডমিশন ফৰ্ম থাকে, তাৰপিছত তোমাৰ কোনো এটা এক্সামৰ কাৰণে তুমি এটা ফৰ্ম ফিল আপ কৰা, ঠিক আছে? তো এইবিলাক বস্তু কেনেকৈ বনোৱা হয়, তো এতিয়া আমি অলপ গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ বনাব চেষ্টা কৰিম আৰু একদম ইজি হয়, খুব ধুনীয়াকৈ বনাব পাৰিবা। তো ফাৰ্ষ্ট আমি এক্সেছ অ'পেন কৰি লওঁ। ইয়াত এক্সেছ অ'পেন কৰি ল'লোঁ আমি। তো আমি এক্সেছ অ'পেন কৰি লওঁ। এক্সেছ অ'পেন কৰাৰ পিছত মই ভালকৈ দেখাব পাৰিম। তো ইয়াত মোৰ ডেটাবেছ আছে লাক্স ডিবি, মই এইটো অ'পেন কৰি লওঁ। ইয়াত মই যিকোনো এটা টেবল সিলেক্ট কৰি ল'ব পাৰোঁ, এডমিশ্যন या এক্সাম या ষ্টুডেণ্ট ইনফৰমেশ্যন, যেনেকৈ ষ্টুডেণ্ট ইনফৰমেশ্যনত ৰোল নাম্বাৰ, ষ্টুডেণ্ট নেম, জেণ্ডাৰ, কোৰ্ছ এণ্ড চিটি আছে। তো মানি লোৱা মই এইটো চিলেক্ট কৰিছোঁ, জাষ্ট মই ইয়াত ক্লিক কৰিলে এইটো চিলেক্ট হৈ গ'ল, ঠিক আছে? এনেকৈ চিলেক্ট কৰিবা। চিলেক্ট কৰাৰ পিছত তোমালোকে ক্ৰিয়েটত যাবা। ক্ৰিয়েটত প্ৰথম যোনটো হ'ল ছিংগল ফৰ্ম। ছিংগল এইটো হ'ল ফৰ্ম য'ত তুমি ছিংগল এটা ষ্টুডেণ্টৰ ডেটা চাব পাৰিবা। এইটো মই ডাবল ক্লিক কৰি আগেইন দেখাই দিওঁ। ইয়াত মোৰ বহুতকেইটা ষ্টুডেণ্টৰ ডেটা আছে, ঠিক আছে? ৰোল নাম্বাৰ আছে 1001, 188, 102, এনেকৈ বিভিন্ন ষ্টুডেণ্টৰ ডেটা আছে। কিন্তু মই যেতিয়া ফৰ্ম বনাম, যেতিয়া মই এই ফৰ্মত ক্লিক কৰিম, তুমি এটা ষ্টুডেণ্টৰ ডেটা চাব পাৰিবা। তো ইয়াত ক্লিক কৰি দিয়া আৰু তোমাৰ ফৰ্ম ৰেডি হৈ গ'ল। চোৱা, ষ্টুডেণ্ট ইনফৰমেশ্যন মানে টেবলৰ নাম ইয়াত আহি গ'ল আৰু ফৰ্ম ৰেডি হৈ গ'ল। তুমি একো কৰিব নালাগে, এইটো অট'মেটিকলি এই ফৰ্ম ৰেডি হৈ যায়। তো এইটো এতিয়া তুমি ফৰ্ম ভিউ, এইটো আমাৰ ফৰ্ম ভিউ অপশ্যনত আছে। আমি ডিজাইন অপশ্যনতো যাব পাৰোঁ, তেতিয়া আমি এডিট কৰিব পাৰিম। কিন্তু বৰ্তমান তোমালোকে জাষ্ট এইটো বুজাৰ চেষ্টা কৰা যে আমাৰ নৰ্মেল এতিয়া ফৰ্ম ভিউ, মানে আমি এতিয়া এই অপশ্যনত আছোঁ, ফৰ্ম ভিউ অপশ্যনত আছোঁ। তো ইয়াত চাব পাৰা এটা ষ্টুডেণ্টৰে ডিটেইলছ চাব পাৰিছা। ৰোল নাম্বাৰ 1001, দীপিকা, ফিমেল, PGDC, চিটি এতিয়া দিয়া নাই। নেক্সট কৰোঁ। ইয়াত চাব পাৰা 188, অমিত, এনেকৈ এটাকৈ তুমি ডেটা চাব পাৰিবা। এইফালে এই তলত চাব পাৰিবা ৰেকৰ্ডছবিলাক কেনেকৈ আমি ইয়াৰ পৰা চেঞ্জ কৰিব পাৰোঁ। এই এৰো মাৰ্কবিলাক আছে। নেক্সট ৰেকৰ্ড, এনেকৈ তুমি ইয়াৰ প্ৰিভিয়াছ ৰেকৰ্ড চাব পাৰা। তো এইটো হৈ গ'ল তোমাৰ একদম চিম্পল ছিংগল ফৰ্ম ক'ব পাৰা। ছিংগল ডেটা চাবৰ কাৰণে আমি নৰ্মেল এটা ফৰ্ম, সেইটো আমি ক'ৰ পৰা আনিলোঁ, ক্ৰিয়েটত গৈ কিনে ফৰ্মৰ মাধ্যমে আমি ক্ৰিয়েট কৰিলোঁ। খালি তোমাৰ টেবলটো চিলেক্ট কৰি ল'বা। টেবল চিলেক্ট কৰাৰ পিছত ইয়াত ফৰ্মত ক্লিক কৰিবা আৰু তোমাৰ ফৰ্ম ৰেডি হৈ যাব। তো ইয়াত আমি একো চেঞ্জেছ নকৰোঁ, জাষ্ট এইটোত যদি তুমি ছেভ কৰিব বিচাৰা Ctrl+S, আৰু তোমাৰ এই ফৰ্মৰ নাম তুমি চেঞ্জ কৰিব পাৰা। এতিয়া মই একো নকৰোঁ, জাষ্ট অ'কে কৰি এইটো ছেভ কৰি দিলোঁ। তো আমাৰ ফৰ্ম ৰেডি হৈ গ'ল। ষ্টুডেণ্ট ইনফো তলত, একদম তলত চোৱা, এইফালে লেফ্ট ছাইডৰ ফালে তলত আমাৰ ফৰ্ম ৰেডি হৈ গ'ল, ঠিক আছে? এইটো এটা ফৰ্ম। নেক্সট আকৌ ষ্টুডেণ্ট ইনফো, তুমি যদি ইয়াত ফৰ্ম উইজাৰ্ডত যোৱা, ইয়াত তুমি চাব পাৰা, ফৰ্ম উইজাৰ্ড নহয়, ইয়াত মোৰ ফৰ্মত যাবা। ইয়াত মাল্টিপল আইটেম মানে কি, তুমি ইয়াত একেলগে সব আইটেম চাব পাৰিবা, যিমান তোমাৰ ডেটা আছে তোমাৰ মানে টেবলত। ষ্টুডেণ্ট ইনফৰমেশ্যনৰ যেইকেইটা ডেটা আছে, যেইকেইটা ইনফৰমেশ্যন আছে, সেইকেইটা তুমি মাল্টিপল আইটেমৰ মাধ্যমে গোটেইবিলাক চাব পাৰিবা। তো ইয়াৰ পেটাৰ্ণটো অলপ চেঞ্জ হৈ যাব, ইয়াৰ ডিজাইনটো অলপ চেঞ্জ হৈ যাব। এইটো এটা ফৰ্ম, কিন্তু ইয়াত গোটেইবিলাক ডেটা তুমি চাব পাৰিবা। ইয়াৰ আগতটো কি আছিল, আমি এটা ডেটা চাব পাৰোঁ, ইয়াত গোটেইবিলাক ডেটা তুমি চাব পাৰিবা। তো এইটো এটা ডিজাইন। এইটো ছেভ কৰিবৰ কাৰণে আগেইন Ctrl+S, আৰু তোমাৰ এইটোও ছেভ হৈ গ'ল, ঠিক আছে? ইয়েছ কৰি দিয়া, অ'কে কৰি দিলোঁ, এইটো হৈ গ'ল। নেক্সট এগেইন এইটো চিলেক্ট থাকিব। এগেইন আমি ক্ৰিয়েটত যাম আৰু এগেইন মোৰ ফৰ্মত যাবা আৰু ডেটা শ্বিট কি হ'ব, এইটো তোমাৰ টেবলৰ, একদম টেবলত যেনেকৈ আমাৰ ডেটাবিলাক থাকে, ছেম টু ছেম তেনেকৈ তুমি চাব পাৰিবা। ক্লিক কৰা। তো ইয়াত চাব পাৰা পুৰা টেবলত যেনেকৈ আমাৰ ইনফৰমেশ্যনবিলাক ষ্ট'ৰ আছে, তেনেকৈ মানে এক্সেলৰ নিচিনা, ঠিক আছে? তুমি ইয়াত এক্সেলৰ নিচিনা তোমাৰ ডেটাবিলাক চাব পাৰিবা ধুনীয়াকৈ, আৰামছে। অ'কে, তো এইটো এটা ফৰ্ম হৈ গ'ল। তো এইটোক ডেটা শ্বিট কোৱা হয়। তো এইটো আমি ছেভ কৰি দিওঁ, Ctrl+S এণ্ড ইনফৰমেশ্যন, ষ্টুডেণ্ট ইনফৰমেশ্যন 2। তো ইয়াত চাব পাৰা
ষ্টুডেণ্ট ইনফৰমেশ্যন এইটো আছিল ছিংগল, এইটো ছিংগল, ঠিক আছে। যদি তুমি ইয়াত মই কি কৰোঁ, ছেভ, ইয়াৰ নামটো আমি চেঞ্জ কৰিব পাৰোঁ, ৰিনেম কৰি দিওঁ ছিংগল। এতিয়া নহ'ব, এতিয়া অ'পেন আছে তাৰ কাৰণে নহ'ব, মই এইটো চেঞ্জ কৰি দিওঁ। তো ইয়াৰ নাম মই চেঞ্জ কৰি দিওঁ, চিম্পলি ইয়াৰ নাম ৰাখি দিওঁ মই ছিংগল ফৰ্ম। এইটো হ'ল ছিংগল ফৰ্ম, মানে ছিংগল ডেটা চাবৰ কাৰণে এইটো হ'ল। নেক্সট আমাৰ হ'ল মাল্টিপল, তো ইয়াত মাল্টিপল ফৰ্ম হ'ব, এইটো হ'ব মাল্টিপল ফৰ্ম। এণ্ড এইটো হ'ব ডেটা শ্বীট, এইটো হ'ব ডেটা শ্বীট, য'ত তুমি এক্সেলৰ নিচিনা ডেটা চাব পাৰিবা, ইয়াত টেবলৰ নিচিনা ডেটা চাব পাৰিবা। তো ছিংগল ফৰ্মত তুমি এটা ষ্টুডেণ্টৰ ডেটা চাব পাৰিবা, মাল্টিপল ফৰ্মত তুমি একেলগে গোটেইবিলাক ষ্টুডেণ্টৰ ডেটা চাব পাৰিবা, আৰু ডেটা শ্বীটত তোমাৰ কেনেকৈ দেখাব, এক্সেলৰ নিচিনা, ঠিক আছে, টেবলৰ নিচিনা কলম ৱাইজ দেখাব। নেক্সট আমাৰ আগেইন আমি ষ্টুডেণ্ট ইনফো টেবলটো চিলেক্ট কৰোঁ, এইবিলাক আমি ক্ল'জ কৰি দিওঁ। এণ্ড ষ্টুডেণ্ট ইনফো চিলেক্ট কৰাৰ পিছত নেক্সট ক্ৰিয়েটত যাওঁ, আৰু ফৰ্মত গৈ কিনে স্প্লিট ফৰ্ম মানে কি হ'ব, ওপৰত তোমাৰ এটা ডেটা দেখাব, কিন্তু তলত গোটেইবিলাক ডেটা দেখাব। তো ইয়াৰ মাধ্যমে তুমি যেনেকৈ নেক্সট কৰিবা, চোৱা ইয়াত হাইলাইট হৈ গ'ল তলতটো, আৰু অমিত, মেইল, পাইথন, বঙাইগাঁও এনেকৈ দেখাই আছে। আগেইন তুমি নেক্সট কৰা, আগেইন তুমি চাব পাৰা সঞ্জয়, মেইল, PGDCA, যোনটো ইয়াত ইনফৰমেশ্যন সেইটো হাইলাইট হৈ গ'ল তলত। তো ইয়াত স্প্লিট মানে দুটা ভাগত, এটাত কমপ্লিট দেখাব, গোটেই ডেটাবিলাক দেখাব, আৰু ওপৰত এটাকৈ শ্ব' কৰিব। তো আই থিংক তোমালোকে আজিৰ বুজি পাইছা, আজিৰ যোনটো ক্লাছ, কেনেকৈ আমি ফৰ্মবিলাক ক্ৰিয়েট কৰোঁ, ছিংগল ফৰ্ম, মাল্টিপল ফৰ্ম, ডেটা শ্বীট, ইয়া ফিৰ তোমাৰ স্প্লিট ফৰ্ম, ঠিক আছে। তো এইবিলাক এই বস্তুটো তোমালোকে এবাৰ কৰি চোৱা, ক্ৰিয়েটত গৈ কিনে তোমালোকে ফৰ্ম, তাৰপিছত ইয়াত মোৰ ফৰ্মত গৈ কিনে এই তিনিটা আৰু প্লাছ এইটো কৰি চাবা। আৰু কোনো ধৰণৰ যদি ডাউট ইয়া কোনো ধৰণৰ কুৱেশ্যনছ হয়, কুৱেশ্যনছ তোমালোকৰ মাইণ্ডত আহিলে আমাক সুধিব পাৰা, কমেণ্ট কৰিব পাৰা। তো আশা কৰোঁ আজিৰ ভিডিঅ'টো তোমালোকে বুজি পাইছা। মই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। থেংক ইউ, বাই বাই, টেক কেয়াৰ।